Hello my dear friends. আপোনালোকক এই নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু এনভাইৰনমেন্টাল সায়েন্স। পৰিৱেশ বিজ্ঞান সম্পৰ্কে 20টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰি লোৱা হৈছে আৰু এই প্ৰশ্নসমূহ DLED এন্ট্ৰেন্স এক্সাম বা BEd এন্ট্ৰেন্স এক্সাম লগতে অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজিৰ। আজিৰ এই 20টা প্ৰশ্ন আপোনালোকে পূৰ্বতে কিমানটা উত্তৰ জানিছিল আপোনালোকে কমেন্ট বক্সত জনাব পাৰে যদি আপোনালোকে বিচাৰিছে। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে what is the percentage of nitrogen in the atmosphere? বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন থাকে? বিকল্প দিছে 88%, 48%, 78%, 34%। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 78%। বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন গেছ থাকে। অন্য এটা প্ৰশ্ন আমাক দিব পাৰে যে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে কোনটো গেছ পোৱা যায়? উত্তৰটি হ'ব নাইট্ৰজেন। আসলে এই পৰিমাণটো 78.08 হে। যদি কৰবাত আপোনাৰ 78 বুলি দি আছে হেয়া উত্তৰ হ'ব। তাৰোপৰি বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হৈছে 20.9% আৰু আৰ্গনৰ পৰিমাণ হৈছে 0.9%। পৰৱৰ্তী প্ৰশ্ন which day is celebrated as World Environment Day every year? প্ৰতি বছৰে কোন দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়? বিকল্প দিছে জুলাই 11, জুন 5, ডিসেম্বৰ 1, জুন 21। শুদ্ধ উত্তৰ হৈছে জুন 5। প্ৰতি বছৰে 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। বাকি দিন কেইটা কি পালন কৰা হয় এবাৰ জানি লওঁ। 11 জুলাইৰ দিনটো ওয়ার্ল্ড পপুলেশন ডে বা বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। ডিসেম্বৰ 1 তাৰিখটো ওয়ার্ল্ড এইডছ ডে হিচাপে পালন কৰা হয় আৰু 21 জুনৰ দিনটো ওয়ার্ল্ড যোগা ডে বিশ্ব যোগ দিৱস হিচাপে পালন কৰা হয়। এই বিশ্ব পৰিৱেশ দিৱসটি পোন প্ৰথমবাৰ পালন কৰা হৈছিল 1973। 1972 চনত ৰাষ্ট্ৰসংঘৰ জেনেৰেল এছেম্বলিয়ে 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল আৰু 1973 চনত প্ৰথমবাৰৰ বাবে উদযাপন হৈছিল। আৰু সেই বছৰ এই দিৱস পালনৰ স্লোগানটো আছিল অনলি ওৱান আৰ্থ। 2026 চনৰ ওয়ার্ল্ড এনভাইৰনমেন্ট ডে ইয়াৰ থিম বা মূল বাণী আছিল ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। পৰৱৰ্তী প্ৰশ্ন হু ইজ নন এজ দ্য ফাদাৰ অফ চিপকো মুভমেন্ট? বা প্ৰশ্ন আমাক দিব পাৰে হু ইজ দ্য মেইন লিডাৰ অফ দ্য চিপকো মুভমেন্ট? বিকল্প আমাক দিছে MS স্বামীনাথন, ৰাজেন্দ্ৰ শুক্লা, মতিলাল নেহৰু, সুন্দৰলাল বহুগুণা। শুদ্ধ উত্তৰটি হ'ব সুন্দৰলাল বহুগুণা। তেখেতক লিডাৰ অফ চিপকো মুভমেন্ট বা ফাদাৰ অফ চিপকো মুভমেন্ট বুলি জনা যায়। আৰু ইয়াত থকা আমি যদি প্ৰথম বিকল্প দেখা পাইছো ডক্টৰ MS স্বামীনাথন, তেখেতক জনা যায় ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া। ভাৰতত সেউজ বিপ্লৱৰ পিতৃ বুলি ক'লে ডক্টৰ MS স্বামীনাথনক বুজায়। এই চিপকো মুভমেন্ট আৰম্ভ হৈছিল 1970ৰ সময়ত আৰু বৰ্তমান উত্তৰাখণ্ড মানে পূৰ্বৰ উত্তৰ প্ৰদেশৰ গাৰৱাল জিলাত এই পৰিৱেশ সংৰক্ষণৰ বাবে চিপকো আন্দোলন আৰম্ভ হৈছিল আৰু সুন্দৰলাল বহুগুণা ইয়াত নেতৃত্ব বহন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন The resources which cannot be recreated after use are called? যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক কি বোলে? বিকল্প আছে ইনঅৰ্গেনিক ৰিসোৰ্সেস অজৈবিক সম্পদ, ৰিনিউৱেবল ৰিসোৰ্সেস নৱীকৰণযোগ্য সম্পদ, নন ৰিনিউৱেবল ৰিসোৰ্সেস অনৱীকৰণযোগ্য সম্পদ আৰু হিউম্যান ৰিসোৰ্স মানৱ সম্পদ। শুদ্ধ উত্তৰটো হৈছে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি সেইবিলাকক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। ইয়াত আমি জানি লওঁ যে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ কি তাৰ পাৰ্থক্য আমি জানি লওঁ। প্ৰথম হৈছে ইয়াৰ পুনৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি, সেইবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াৰ পুৰণৰ হাৰ কেনেকুৱা? মানৱ সময়সীমাৰ ভিতৰত প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াক পুনৰ পূৰণ কৰা হয়। অনৱীকৰণযোগ্য হলে ইয়াক পুনৰ পূৰণ কৰিবলৈ লক্ষ লক্ষ বছৰ সময় লাগে বা ই সম্পূৰ্ণৰূপে শেষ হৈ যায়। আৰু ইয়াৰ পৰিমাণ কিমান? তুলনামূলকভাৱে অসীম বা ব্যৱহাৰৰ দ্বাৰা সহজে শেষ নহয়। যিখিনি নৱীকৰণযোগ্য সম্পদ আছে অনৱীকৰণযোগ্যবিলাক কি হয় সীমিত আৰু এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায়। আৰু ইয়াৰ উদাহৰণ হিচাপে আমি ক'ব পাৰো পানী, সূৰ্যৰ পোহৰ, বায়ু, গছ-গছনি এইবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ আৰু কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ এইবিলাক হৈছে
অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ কেতিয়াবা আমাক দিব পাৰে যে নিম্নলিখিত কোনটো নবীকৰণযোগ্য সম্পদ বা অনবীকৰণযোগ্য সম্পদ গতিকে আপোনালোকে এই যিখিনি বিৱৰণ দি আছে ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকে উত্তৰটি শুদ্ধকৈ কৰিব Which day is celebrated as World Water Day? কোন তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় 22 মাৰ্চ এপ্ৰিল 22 আগষ্টৰ 15 তাৰিখ জুলাই 11 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতি বছৰে মাৰ্চ মাহৰ 22 তাৰিখৰ দিনটো বিশ্ব জল দিৱস বা World Water Day হিচাপে পালন কৰা হয় 2026 চনৰ বিশ্ব জল দিৱসৰ মূল বাণী আছিল Water and Gender where water flows equality grows Assam covers what percentage of the total area of India অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই আগুৰি আছে ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হ'ব অপচন বি 2.39% কৰবাত এই বিকল্পটি প্ৰায় 2.4 শতাংশ বুলি কৰবাত দিয়া থাকিব পাৰে আৰু দুটামান দৰকাৰী কথা জানি লও ইন টাৰ্মছ অফ এৰিয়া মাটিকালি ফালৰ পৰা আসাম ইজ দ্য 16th লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট মাটিকালি ফালৰ পৰা অসম ভাৰতৰ 16 নম্বৰ বৃহত্তম ৰাজ্য আৰু জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ 15 নম্বৰ বৃহত্তম ৰাজ্য হৈছে অসম Which national park in Assam is known as the Amazon of the East অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক প্ৰাচ্যৰ আমাজন বুলি জনা যায় বিকল্প দিছে দিহিং পাটকাই ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক ৰায়মনা ন্যাশনাল পাৰ্ক কাজিৰঙা ন্যাশনাল পাৰ্ক শুদ্ধ উত্তৰ হৈছে দিহিং পাটকাই ন্যাশনাল পাৰ্ক ইয়াক প্ৰাচ্যৰ আমাজন বা Amazon of the East বুলি জনা যায় Where is Silka Lake located? ভাৰতৰ কোনখন ৰাজ্যত চিল্কা হ্ৰদ অৱস্থিত মহাৰাষ্ট্ৰ ওড়িশা কৰ্ণাটক তামিলনাডু শুদ্ধ উত্তৰ হৈছে ই ওড়িশা ৰাজ্যত অৱস্থিত অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় When was the Wildlife Protection Act passed? কোন চনত বন্যপ্ৰাণী সংৰক্ষণ আইন গৃহীত কৰা হৈছিল 1972 1992 1975 1999 শুদ্ধ উত্তৰ হৈছে 1972 1972 চনত Wildlife Protection Act বা বন্যপ্ৰাণী সংৰক্ষণ আইন গৃহীত কৰা হৈছিল আৰু এই আইন 1973 চনৰ পৰা 1973 পৰাহে কাৰ্যকৰী হৈছিল পৰৱৰ্তী প্ৰশ্ন নেম দ্য হাইয়েষ্ট ড্যাম ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ নদীবান্ধটোৰ নাম কি ইয়াত বিকল্প যিখিনি দিয়া আছে তেহৰি বান্ধ ভাকৰানাঙ্গল বান্ধ হীৰাকুদ বান্ধ নাগাৰ্জুন সাগৰ বান্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেহৰি বান্ধ আৰু এই তেহৰি বান্ধ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত আৰু ইয়াক 2006 চনত সম্পূৰ্ণ কৰা হৈছিল Where is Nathula Pass located? Nathula গিৰিপথ ক'ত অৱস্থিত বিকল্প আছে গুজৰাট সিকিম নাগাল্যান্ড মণিপুৰ শুদ্ধ উত্তৰ হৈছে সিকিম ৰাজ্যত নাথুলা পাছ অৱস্থিত The oldest mountains in India are ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ নাম কি আৰাৱলী সাতপুৰা নীলগিৰি বিন্দা শুদ্ধ উত্তৰ হৈছে আৰাৱলী Aravalli range is the oldest mountain range in India running across Rajasthan to Himalaya The Aravalli range is the oldest mountain range in India running across Rajasthan to Haryana. Rajasthan to Haryana loi ei Aravalli porbatmala bistito and it lies to the northwest of India. ই ভাৰতৰ উত্তৰ পশ্চিম দিশত অৱস্থিত। Which of the following place is known as Pink City? ভাৰতৰ কোনখন চহৰক Pink City বুলি জনা যায়? নাগপুৰ, অমৃতসৰ, জয়পুৰ, ভুৱনেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জয়পুৰ। ৰাজস্থান ৰাজ্যৰ ৰাজধানী চহৰ জয়পুৰক Pink City বুলি জনা যায় কিয়নো ইয়াৰ যিবিলাক ঘৰ আছে তাৰ বেছিভাগ ঘৰৰ ৰংবিলাক কি হয় পিংক কালাৰৰ হয় আৰু এই জয়পুৰক পেৰিছ অফ ইণ্ডিয়া ভাৰতৰ পেৰিছ বুলি জনা যায় অমৃতসৰত আমি জানো যে সিটি অফ গোল্ডেন টেম্পল বা স্বৰ্ণ মন্দিৰৰ চহৰ বুলি অমৃতসৰক জনা যায় The river Brahmaputra is known as dash as it enters Arunachal Pradesh ব্ৰহ্মপুত্ৰ নদী অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰোঁতে কি নামেৰে জনা যায় ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ উত্তৰ হৈছে দিহাং বিকল্প আমাৰ সি শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন How much area of the earth's surface covered by water ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই জলমণ্ডলে আগুৰি আছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে প্ৰায় 71% 71% আৰু যদি কোৱা হয় ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই স্থলমণ্ডলে আগুৰি আছে তেন্তে কি হ'ব প্ৰায় 29% about 29% এই প্ৰশ্নটি আপোনালোকৰ বাবে উত্তৰটি আপোনালোক কমেন্ট বক্সত জনাব which day is celebrated as World Earth Day বিশ্ব ধৰিত্ৰী দিৱস বা বিশ্ব বসুন্ধৰা দিৱস কেতিয়া পালন কৰা হয় ইয়াত বিকল্প দিয়া আছে এই চাৰিটা বিকল্পৰ এটা শুদ্ধ উত্তৰ হয় শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাব What does 3R represents about environment protection পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত 3R বুলিলে কি বুজায়
ইয়াত শুদ্ধ উত্তৰটো হৈছে 3R ৰিডিউস ৰিইউজ ৰিসাইকেল বুজায় বৰ্তমান সময়টো 4R ব্যৱহাৰ কৰা হয় ৰিডিউস ৰিইউজ ৰিসাইকেল এণ্ড ৰিকভাৰ গৰমপানী ওয়াইল্ডলাইফ স্যাংচুয়ারি ইজ লোকেটেড এট গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে ইয়াত বিকল্প আছে কাৰ্বি আংলং কোকৰাঝাৰ ডিব্ৰুগড় এণ্ড শিৱসাগৰ ডিস্ট্ৰিক্ট শুদ্ধ উত্তৰ হৈছে কাৰ্বি আংলং ডিস্ট্ৰিক্ট Question number 18 which of the following element is common to all types of acids সকলো প্ৰকাৰৰ এসিডত নিম্নলিখিত কোনটো উপাদান থাকে পটাছিয়াম নাইট্ৰজেন হাইড্ৰজেন অক্সিজেন এটা অক্সিজেন হ'ব লাগিছিল এর শুদ্ধ উত্তৰ হৈছে হাইড্ৰজেন নামৰ এই উপাদানটি সকলো এসিডতে উপলব্ধ পৰৱৰ্তী প্ৰশ্ন which of the following is a kharif crop নিম্নলিখিত কোনটো এটা খাৰিফ শস্যৰ উদাহৰণ সৰিয়হ ধান ঘেহু আলু শুদ্ধ উত্তৰ হৈছে ধান পেডি এতিয়া এই খাৰিফ শস্যনো কি হয় বা ৰবি শস্য কি হয় আমি পৰৱৰ্তী স্লাইডত বিতংকৈ জানিল খাৰিফ শস্য হৈছে সাধাৰণতে জুন বা জুলাই মাহত হিচি অক্টোবৰ বা নৱেম্বৰ মাহত পকা শস্য সংগ্ৰহ কৰা হয় যেনেকৈ ধান কপা মছলা জাতীয় শস্য ইত্যাদি এই শস্যৰ অন্তৰ্গত ৰবি শস্য এই শস্যবোৰ শীতকালত মানে অক্টোবৰ নৱেম্বৰত হিচি বসন্তকাল যেনে মাৰ্চ এপ্ৰিলত সংগ্ৰহ কৰা হয় ইয়াৰ বাবে শীতল জলবায়ুৰ প্ৰয়োজন যেনেকৈ গম জব সৰিয়হ আদি আৰু এক প্ৰকাৰ শস্য আছে জায়েদ শস্য এই শস্যবোৰ ৰবি আৰু খাৰিফ শস্যৰ মধ্যৱৰ্তী সময়ত অৰ্থাৎ মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত খেতি কৰা হয় যেনেকৈ তৰমুজ এটো তৰমুজ হ'বলৈ স্পেলিংটো তিয়হ কেৰেলা আদি Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন সিভিয়াৰ ডেফিচিয়েন্সি অফ ভিটামিন ডি ৰিজাল্টস ইন মাত্ৰাধিক ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয় বিকল্প যে স্কাৰ্বি ৰিকেট কুকুৰিকণা বেৰি এর শুদ্ধ উত্তৰটো হৈছে ৰিকেট আৰু এই ভিটামিন ডিৰ যে ৰাসায়নিক নাম এ হৈছে ক্যালচিয়াম মোৰ বন্ধুসকল আপোনালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেন্টত জনাব আৰু অতি সোনকালে আপোনালোকৰ বাবে অসমীয়া ব্যাকৰণ খণ্ডৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম ডিএলএড পৰীক্ষাৰ্থীসকলৰ বাবে আপোনালোকে বহুতেই ইংৰাজী অংক সমাজ বিজ্ঞান সাধাৰণ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' মই আপলোড কৰিব দিছে আপোনালোকৰ পৰামৰ্শসমূহ আমি নোট ডাউন কৰি লৈছো আমি অতি সোনকালে এই ভিডিঅ'সমূহ আপলোড কৰাৰ বাবে চেষ্টা কৰিম আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিব লাগা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ